মানুহবোৰে সব গম পাইছে, মানুহবোৰে সব বুজি পাইছে। 10 ছেপ্টেম্বৰত খুব তথ্যবোৰ প্ৰকাশ কৰক না প্ৰকাশ। এতিয়া কিয় তথ্যবোৰ প্ৰকাশ কৰা নাই? এতিয়া কিয় ৰাজনৈতিক কথাবোৰ কিয় কৈ আছে? আমিতো যোৱাকালি বা আগতেই ক'লোঁ যে SIT ৰিপৰ্টৰ তেওঁ সংবাদমেল পাতক, ৰিপৰ্টবোৰ কওক। পঢ়িলে না নাই পঢ়া সেইটোৱে মোৰ সন্দেহ। আজিলৈকে তেওঁ পঢ়িছে না নাই পঢ়া, নে আগতে যিখিনি বক্তৃতা দি আছিল সেইখিনিয়ে বাৰম্বাৰ তেওঁ কৈছে, মোৰ সন্দেহ। আৰু সেইকাৰণে কৈছোঁ SIT ৰিপৰ্টটো ফাইল কৰক, এতিয়াই গম পাই যাব। এই ৰায়ে এতিয়া তেওঁ কথা বতৰাতকৈ তেওঁ এই মানুহবোৰে তেওঁ যিমানবাৰ এনেদৰে কথাবোৰ কৈ থাকিব, যিমানবাৰ তেওঁ SIT কথা ওলাই থাকিব, মোক সিমানে মোক হিৰ' কৰি গৈ আছে আৰু নিজকে জিৰ' কৰি গৈছে। মইতো ভালেই পাইছোঁ। তেওঁ যিমানবাৰ SIT 10 ছেপ্টেম্বৰ কথা কৈ থাকক, মোক তেওঁক হিৰ' বনাই গৈ আছে আৰু নিজকে জিৰ' বনাই গৈ আছে। তো তেওঁকে সুধিব লাগে প্ৰশ্নটো। মই তেওঁকে সুধিব লাগে। মইতো ৰাজহুৱা কৰাৰ দাবীত আছোঁ। মোৰ দাবী হ'ল ৰাজহুৱা কৰক, লুকাই ৰাখিব নালাগে। নিজৰ ডেস্কৰ ড্ৰৱাৰ ভিতৰত সোমাই লক কৰি ৰাখিব নালাগে, ৰাজহুৱা কৰক আমি বিচাৰিছোঁ। আৰু সেইকাৰণে মই কৈছোঁ, তেওঁ যিমানবাৰ SIT 10 ছেপ্টেম্বৰ কথা কৈ থাকিব, মোক সিমানে ডাঙৰ তেওঁ হিৰ' বনাই আছে আৰু নিজকে জিৰ' বনাই আছে। তেওঁকো সোধক না, তেওঁ বাংলাদেশ কিমানবাৰ কিয় গ'ল? মইতো পাকিস্তান এবাৰ গ'লোঁ। তেওঁ কিমানবাৰ বাংলাদেশ গৈছে, ক'ত গৈছে? তেওঁ সেইখিনি কথা কওকচোন আগতে। মানুহবোৰে সব গম পাইছে, মানুহবোৰে সব বুজি পাইছে। 10 ছেপ্টেম্বৰত খুব তথ্যবোৰ প্ৰকাশ কৰক না প্ৰকাশ। এতিয়া কিয় তথ্যবোৰ প্ৰকাশ কৰা নাই? এতিয়া কিয় ৰাজনৈতিক কথাবোৰ কিয় কৈ আছে? আমিতো যোৱাকালি বা আগতেই ক'লোঁ যে SIT ৰিপৰ্টৰ তেওঁ সংবাদমেল পাতক, ৰিপৰ্টবোৰ কওক। পঢ়িলে না নাই পঢ়া সেইটোৱে মোৰ সন্দেহ। আজিলৈকে তেওঁ পঢ়িছে না নাই পঢ়া, নে আগতে যিখিনি বক্তৃতা দি আছিল সেইখিনিয়ে বাৰম্বাৰ তেওঁ কৈছে, মোৰ সন্দেহ। আৰু সেইকাৰণে কৈছোঁ SIT ৰিপৰ্টটো ফাইল কৰক, এতিয়াই গম পাই যাব। এই ৰায়ে এতিয়া তেওঁ কথা বতৰাতকৈ তেওঁ এই মানুহবোৰে তেওঁ যিমানবাৰ এনেদৰে কথাবোৰ কৈ থাকিব, যিমানবাৰ তেওঁ SIT কথা ওলাই থাকিব, মোক সিমানে মোক হিৰ' কৰি গৈ আছে আৰু নিজকে জিৰ' কৰি গৈছে। মইতো ভালেই পাইছোঁ। তেওঁ যিমানবাৰ SIT 10 ছেপ্টেম্বৰ কথা কৈ থাকক, মোক তেওঁক হিৰ' বনাই গৈ আছে আৰু নিজকে জিৰ' বনাই গৈছে। তো তেওঁকে সুধিব লাগে প্ৰশ্নটো। মই তেওঁকে সুধিব লাগে। মইতো ৰাজহুৱা কৰাৰ দাবীত আছোঁ। মোৰ দাবী হ'ল ৰাজহুৱা কৰক, লুকাই ৰাখিব নালাগে। নিজৰ ডেস্কৰ ড্ৰৱাৰ ভিতৰত সোমাই লক কৰি ৰাখিব নালাগে, ৰাজহুৱা কৰক আমি বিচাৰিছোঁ। আৰু সেইকাৰণে মই কৈছোঁ, তেওঁ যিমানবাৰ SIT 10 ছেপ্টেম্বৰ কথা কৈ থাকিব, মোক সিমানে ডাঙৰ তেওঁ হিৰ' বনাই আছে আৰু নিজকে জিৰ' বনাই আছে। তেওঁকো সোধক না, তেওঁ বাংলাদেশ কিমানবাৰ কিয় গ'ল? মইতো পাকিস্তান এবাৰ গ'লোঁ। তেওঁ কিমানবাৰ বাংলাদেশ গৈছে, ক'ত গৈছে? তেওঁ সেইখিনি কথা কওকচোন আগতে। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।